আমাৰ বৰ্তমান নৌকা যাত্ৰা এয়া নৌকা যাত্ৰা আমাৰ সকলো ভকতসমূহ আৰু আইমাতৃসমূহ তৰুণ-তৰুণীসমূহ এই নৌকাত উঠিছে অতি সুন্দৰ পৰিৱেশ অতি ভাল লগা দৃশ্য আৰু সকলোৱে মিলি তাতে সিপাৰলৈ আমাৰ কেমেৰা পাৰ্চন আঁতৰি দেখাবলৈ জনাইছোঁ তাতে আমাৰ ভকত সমুদায় একগোট হৈছে তাতে আমাৰ বিশেষভাৱে পেণ্ডেল কৰা হৈছে আৰু তাতে গুৰু আসন প্ৰতিষ্ঠা কৰা হ'ব আৰু গুৰু 50টা যামন কৃষ্ণ অতি সুন্দৰ আমাৰ কাৰ্তিকাতাই জয় দিলে সুন্দৰ পৰিৱেশ আমাৰ ৰাম পাৰ কৰা হে ৰঘুনাথ সংসাৰ সাগৰে হৰি ৰাম পাৰ কৰা প্রথমে প্রণাম ব্রহ্ম রূপী সনাতন হে রাম পার কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি হে সৰ্ব অৱতাৰৰ কাৰণ নাৰায়ণ হে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি নাভি কমলত ব্ৰহ্মা ভৈলা যাব হে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি অৱতাৰ ধৰাই অসংখ্যাত পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি মুখ্য ৰূপে অৱতাৰ ভৈলা প্ৰথমত হে পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি উদ্ধাৰিলা চাৰি বেদ প্ৰলয় জলত পাৰ কৰা ৰঘুনাথ সংসাৰ সাগৰে হৰি ৰাম জয় হৰি যাত্ৰাৰ অন্তত আমাৰ লক্ষ্যস্থান ব্ৰহ্মপুত্ৰৰ বালিচাপৰি উমাটুমনি পাহাৰ এই উমাটুমনি পাহাৰৰ কাষৰীয়া অঞ্চলত যি আমাৰ শিবিৰ প্ৰতিষ্ঠা কৰা হৈছে এই শিবিৰলৈকে আমি আহি আছোঁ আৰু ইয়াতে ইতিমধ্যে আমাৰ ঘাটৰ পৰাই অহা ভকতসকলে সমস্ত ব্যৱস্থা কৰিছে ব্যৱস্থাপনা আৰু গুৰু আসন প্ৰতিষ্ঠা হৈছে লগে লগে ইয়াত ভাগৱত পাঠৰ আমাৰ অনুষ্ঠান আৰম্ভ হ'ব তাৰপিছত নাম প্ৰসংগ আদিৰে গোটেই অনুষ্ঠান আদাৰ আপ্যায়ন চলিব আপোনালোকক আমি গোটেইখিনি অনুষ্ঠান দেখুৱাবলৈ প্ৰয়াস কৰিম আৰু এনেদৰে অনুষ্ঠান ভাগি আদৰি ল'বলৈ আমি সকলোকে সেৱা ধৰিছোঁ কৃষ্ণ
হয় এয়া বিশ্বনাথ ঘাটৰ বালি চাপৰিত সুন্দৰভাৱে সমস্ত ভকত বান্ধৱ আই মাতৃয়ে এয়া দুপৰীয়াৰ অন্নমুঠি ল'বলৈ আৰম্ভ কৰিছে আৰু এই ঘাটৰে ভকতসকলে আইসকলে ইয়াত সুন্দৰভাৱে ইয়াতে বিতৰণ কৰিছে, আদৰ আপ্যায়ন কৰিছে। এয়া এক বিৰল দৃশ্য। সমস্তই ইয়াতে অতি আনন্দৰে যি পাইছে তাকে সন্তুষ্ট হৈছে। অতি সুন্দৰ আপ্যায়ন আপোনালোকে গোটেইখিনি নিশ্চয় ইয়াত অনুভৱ কৰিব পাৰিব কি ধৰণৰ আদৰ আপ্যায়ন চলিছে। যদিও মুকলি বালিতেই এয়া বনভোজৰ ব্যৱস্থা কৰা হৈছে, এয়া যেন এখন গৃহস্থীৰ সুন্দৰ আদৰ আপ্যায়ন এই ঘাটৰ সমস্ত ভকত বান্ধৱ আই মাতৃয়ে সুন্দৰভাৱে গোটেইখিনি পৰিৱেশন কৰিছে আৰু সকলোৱে আনন্দ মনেৰে গ্ৰহণ কৰিছে। ধন্যবাদ। কৃষ্ণ।
কিবা দিম নে বাছি নাথাকিবা যি মিলিছে আৰু নে কি কয় আপোনালোকে পাইছে ন লোকক কৃপায় যিটো প্ৰচাৰিলা মহাভাগৱত জ্ঞানীৰ মধ্যদেশাৰ সদা নুগুচে যাৰ সমাধি আনন্দ হৃদয়ত কৃষ্ণৰ ৰুচিৰ লীলা যেবে আঁকি সোমৰাইলা নাচন্ত গাৱন্ত গুণ নাম মহিমা কহিব কত শুকগুৰু চৰণত কৰো হেৰা পৰিয়া প্ৰণাম ও শুনা সামাজিক জন দিয়া মন কৃষ্ণৰে লীলা চৰিত্ৰ আত পৰে হিত নাহি পৃথিৱীত জানিবা ইটো কলিত এই সামাজিক সকল আমাক কৈছে এইবেলি মহাভাগৱতৰ জৰিয়তে আমাৰ লোকলৈ এই বাৰ্তা প্ৰেৰণ কৰিছে মন দি শুনাচোন কৃষ্ণৰ লীলা কথাখিনি কি বুলি কৈছে ইয়াতকৈ আৰু কল্যাণ এই পৃথিৱীত এই কলিৰ যুগত আৰু নাই বুলি কৈছে 12 স্কন্দৰ যি তাৎপৰ্য জানি ধৰা দৃঢ় মনে কৃষ্ণ সৰ্বথা ভজা কৃষ্ণ কথা শ্ৰৱণ কৃষ্ণ কীৰ্তনে শ্ৰৱণ কৃষ্ণ কীৰ্তনে 12 স্কন্দৰ যিটো তাৎপৰ্য যিটো সিদ্ধান্ত সেইটোৱে হৈছে হৰি কৃষ্ণ কথা কৃষ্ণক ভজা কৃষ্ণক চিন্তা কৰা কৃষ্ণক যোজনা কৰা কৃষ্ণকে পূজা কৰা কৃষ্ণকে সেৱা কৰা আৰু কৃষ্ণক ভক্তিৰ মূল বস্তুটো হৈছে শ্ৰৱণ ও কীৰ্তন